শিৱসাগৰত স্বাধীনতা দিৱস বৰ্জন কৰি প্ৰতিবাদত বহিল টাইপা। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উদযাপনৰ উলহ মালহৰ মাজতে টাইপাৰ প্ৰতিবাদ। আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে শিৱসাগৰত উত্তাল প্ৰতিবাদ টাইপাৰৰ। চৰকাৰে যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেনেহলে নো এছটি নো ভোটৰ হুংকাৰ টাইপাৰৰ। বিজেপিক উৎখাত কৰাৰ হুংকাৰ টাইপাৰৰ। স্বাধীনতাৰ ৭৮টা বছৰৰ পাছতো স্বাধীন নাগৰিকে এখন স্বাধীন দেশত যিবিলাক অধিকাৰ ভোগ কৰিব লাগে, যিবিলাক অধিকাৰ ভোগ কৰিবলৈ পায়, সেই অধিকাৰসমূহ স্বাধীন নাগৰিক হিচাপে আজি টাই আহোম জনগোষ্ঠীৰ ৰাইজে ভোগ কৰিবলৈ পোৱা নাই। সেই অধিকাৰৰ পৰা আজি তাৰিখত বঞ্চিত হৈ আছে। সেইবাবে অতি অনিচ্ছা সত্ত্বেও আজি টাই আহোম জনগোষ্ঠীৰ ৰাইজে আজি টাই আহোম যুৱ পৰিষদে ৭৮ সংখ্যক স্বাধীনতা দিৱস আজি বৰ্জন কৰিবলগীয়া হৈছে। আৰু এই স্বাধীনতা দিৱসৰ দিনাখনেই প্ৰাপ্য অধিকাৰৰ দাবীত ৰাজপথত নামিবলগীয়া হোৱাটো, আন্দোলন কৰিবলগীয়া হোৱাটো এখন গণতান্ত্ৰিক দেশৰ নিৰ্বাচিত এখন চৰকাৰৰ বাবে অতি লাজৰ কথা। গতিকে আজি দিল্লী দিছপুৰৰ এচি ৰুমত বহি থকা চৰকাৰ বৰমূৰীয়াসকলে এই টাই আহোম লোকসকলৰ ৬ জনগোষ্ঠীয় ৰাইজৰ মৰ্মবেদনা কিমান অনুভৱ কৰিছে সেয়া আমি বুজিব পৰা নাই। আমি দেখিছোঁ যে ২০১৪ চনৰ পৰাই অসমৰ প্ৰত্যেকটো নিৰ্বাচনত, সেয়া লোকসভা নিৰ্বাচনে হওক, অসম বিধানসভা নিৰ্বাচনে হওক, এই নিৰ্বাচনসমূহত তেওঁলোকে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু ৬ জনগোষ্ঠীৰ জনসাধাৰণৰ ব্যাপক ভোট লাভ কৰি ক্ষমতালৈ অহাৰ পাছত আমাৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰি তেওঁলোকে আমাক প্ৰতাৰণা কৰে। এই প্ৰতিশ্ৰুতি প্ৰতাৰণা যথেষ্ট হৈছে। এই ৬ জনগোষ্ঠীৰ ৰাইজে নতুনকৈ কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিছে। আগতে আমাৰ শ্লোগান আছিল নো এছ টি নো ৰেছ। এতিয়া আমাৰ নতুন শ্লোগান হৈছে নো এছ টি নো ভোট। ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত ইয়াৰ প্ৰতিফলন ঘটিছে। গতিকে অতি শীঘ্ৰে যদি টাই আহোমসকলক জনজাতিকৰণ নকৰে, ৬ জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে কিন্তু ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ইয়াৰ পুনৰ প্ৰতিফলন ঘটিব। আৰু ৬ জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত ৬ জনগোষ্ঠীয় ৰাইজে বিজেপি চৰকাৰক, বিজেপি দলক অসমৰ ক্ষমতাৰ পৰা তেওঁলোকক উৎখাত কৰিব। আৰু এটা কথা আমি দেখিছোঁ যে সশস্ত্ৰ সংগঠনবিলাকক, অগণতান্ত্ৰিক যিবিলাক সংগঠনে কাম কাজ কৰে, সেই সংগঠনবিলাকৰ লগত কথা বাৰ্তা চলোৱা, আলোচনা কৰা, চুক্তি কৰা, এই কথাবিলাকত চৰকাৰে আজি গুৰুত্ব দিয়ে। কিন্তু এই গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে যিবিলাক আন্দোলন কৰে গণতান্ত্ৰিক সংগঠনসমূহে, সেই গণতান্ত্ৰিক দাবী দাবাসমূহক কিন্তু আজি চৰকাৰে গুৰুত্ব দিব নিবিচাৰে। এইটো আজি গণতান্ত্ৰিক এখন দেশৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। যি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজে আজি ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে, সেই গণতান্ত্ৰিক অসম ভাৰতৰ দৰে এখন বৃহত্তম যি গণতন্ত্ৰ বিশ্বৰ ভিতৰত, এই গণতান্ত্ৰিক দেশখনে কিন্তু গণতান্ত্ৰিক আন্দোলনক মূল্য দিব নিবিচৰাটো আজি তাৰিখত অতি পৰিতাপৰ বিষয়।